Hi guys, welcome to my channel. মই যে আপোনালোকৰ ওচৰলৈ লৈ আহিছো মই শিলঙলৈ যোৱা কিছু মুহূৰ্ত তাত গৈ আমি কি কৰিছিলো এয়া চাওক তাতে যাই প্ৰথমতে এটা ফটো তুলিলো তাৰ পিছত আমি যোৱা বন্ধু বান্ধৱী কেইজনো তুলিলো লগতে মোৰ হাজবেণ্ডো আছে দিয়কচোন এইটো মই ফাৰ্ষ্ট যাই পোৱা দলংখনতে তুলিলো এইটো শিলঙলৈ যাই থাকোতে ৰাস্তাত নামি আমি চালো যে তাৰ পৰা বাংলাদেশটো চাব পাৰি ইয়াতে আমি যাই আছো হোৱা বাংলাদেশ পানীতে তল যাই থাকে বাংলাদেশখন একেবাৰে শিলঙৰ ওচৰতে আছে বৰ্ডাৰটো দেখা পায় আপোনালোকে শিলঙলৈ গলে গমেই পাব তথাপিও আপোনালোকক মোৰ স্মৃতিবোৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো আপোনালোকে ভাল লাগিলে মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব লগতে সাবস্ক্ৰাইবও কৰি দিব মোৰ চেনেলটো এ চাওক নকালিকাই ফলছ কি ধুনিয়া সিদিনা বৰষুণ দিয়া নাছিলে তথাপিও ভাল লাগিছে বৰষুণ দিলে তো শিলঙলৈ যোৱা মজাটো নাথাকিলে এতেন এ চাওক বাংলাদেশখন আপোনালোকে ধৰিব পাৰিছে একেবাৰে পানী তলত বাংলাদেশ এ চাওক বাংলাদেশখন এইটো সেভেন সিস্টাৰ ওয়াটাৰফল হয় এইটো মই আৰু হাজবেণ্ড আমি দুইজনে নকালিকা ফলছত ফটো তুলিলো হাজবেণ্ডক কলো যে তাতে এক ৰীল চলি আছে সেইটো মোক অকমান বনাই দিয়া কিন্তু কি কৰিব শিলঙলৈ যোৱাজনে গম পাই যে তাতে নেট নচলে মানে ইনষ্টা উলাবই নোৱাৰি এই কাৰণে এনেই জাস্ট এটা ভিডিও কৰিলো ইউটিউবত হাসি ৰাখিবৰ বাবে মোৰ মোবাইলত হাসি ৰাখিলো এয়া হল ইকো পাৰ্কটো বৰ ধুনিয়া এয়া মোক হাজবেণ্ডে টুপি পিন্ধাই দিছে ইকো পাৰ্কত গৈ এয়া নকলিকা ফলছতে এটা ফটো তুলিলো এইটো হল মাছমি কেফ গুফা বুলি কয় আপোনালোকে যাই চাব পাৰে আৰু এটা ইন্টাৰেষ্টিং কথা হল আমি যদি শিলঙৰ পৰা আহিলো এনেকুৱা জাম নহয় আমি তাতে 3 ঘণ্টা মানে ৰখি গলো ধন্যবাদ আপোনালোকে যদি মোৰ চেনেলটোত নতুন চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰি দিব লগতে কমেন্ট কৰি দিব আকৌ আপোনালোকক লগ পাম এটি নতুন ভিডিঅৰে অশেষ ধন্যবাদ ভিডিঅটো চোৱাৰ